Hello everyone. So welcome back to the last lecture of chapter 1 of unit 1. So আমি আগৰলৈকে আমি ডিসকাস কৰিলো পঢ়িলো আমি লাষ্ট এটো লেকচাৰ হ'ব আৰু মই আশা কৰিছো যে তোমালোকে সবেই ধুনীয়াকৈ নোটছটো বনাই লৈছা পজ কৰি ভিডিওটো পজ কৰি ধুনীয়াকৈ নোটছটো বনাই লৈছা মই বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰি গৈ আছো আৰু তোমালোকে পজ কৰি ল'বা যি লিখা আছে লিখি ল'বা বিকজ এটো বহুত পারফেক্ট এটা নোট হয় ঠিক আছে সো স্টার্ট কৰোঁ আজি আমি কি স্টার্ট কৰিম কি পঢ়িম আজি আমি গছ থিওৰাম পঢ়িম গছ থিওৰামটো আন একো নহয় এটো আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ লগত অলপ ৰিলেটেড বস্তু হয় আন একো নহয় গছ থিওৰামটো So কি কৈছে গছ থিওৰাম states that the total flux through a closed surface এখন closed surface যদি আছে এখন closed যদি surface আছে এই closed surface খনৰ মাজেদি যিমান total flux ওলাই যাব কিমান পাম হেতু কিমান হ'ব 1 by epsilon times the net surge enclosed by the surface এই closed surface খনে যিমান surge enclosed কৰি ৰাখিব suppose q surge যদি enclosed কৰি আছে q 1 by epsilon times যদি আমি কৰি দিও আমি কি পাম এই সারফেস খনত যোনটো ফ্লাক্স এসোসিয়েট হৈ থাকিব হেতু আমি পাম so mathematically it can be expressed as phi equal to surface integration e vector dot ds vector is equal to q by epsilon naught এটোৱে কি হয় গছ ল বা গছ থিওৰাম so আমি প্রুফ কৰিম এটোকে Consider a spherical surface S. এখন spherical surface যাৰ নামটো আমি দি থৈছো S. যাৰ radius কিমান হয় R. R. Centered on point charge Q. আৰু surface খনৰ centered spherical surface খনৰ centered কি আছে এটা charge আছে কিমান charge হয় Q. Electric field at any point on S. এই surface খনৰ যিকোনো এটা পইণ্টত electric field কিমান হ'ব equal to 1 by 4 pi epsilon naught Q by R square. Just electric field or formula to am apply hoise yat this fields radially outward at all points on S ami eto point jodi electric field ami bisaru kini jabo eneke ulai jabo radially outward hobo eto point jodi bisaru ki hobo eneke ulai jabo radially outward hobo so also any area element points radially outwards aru ami jodi surface konor jikuno eta ami area element consider koru যিকোনো এটা যদি এরিয়া এলিমেন্ট কনসিডার করো এরিয়া এলিমেন্ট সাপোজ মই এটা এরিয়া এলিমেন্ট যদি কনসিডার করো এরিয়া ভেক্টরটো কি হ'ব এনেকেই যাব বাইলে ওলাই যাব সো ইলেক্ট্রিক ফিল্ড আৰু এরিয়া ভেক্টর দুইটা কি হ'ব প্যারালাল হ'ব মানে ইলেক্ট্রিক ফিল্ড আৰু এরিয়া ভেক্টর মাজৰ এংগলটো কিমান হ'ব থিটা ইকুয়াল টু 0 ডিগ্ৰী সো ইট ইজ প্যারালাল টু ই ভেক্টর ইলেক্ট্রিক ফিল্ডৰ লগত এরিয়া ভেক্টরটো প্যারালাল হ'ব তাৰমানে কি থিটা কিমান 0 ডিগ্ৰী So flux through area ds vector. আমি এটা area consider কৰিলো ইয়াত এই এৰিয়াটো কথা কৈছো যাৰ নাম কি ds vector এই ds vector এই এৰিয়া মাজেদি কিমান flux পাৰ হৈ গৈছে আমি বাই ফ্লাক্সৰ ডেফিনেশনৰ মতে কি পাইছিলো d phi equal to e vector dot ds vector আৰু a vector dot b vector কিমান ab cos theta so e vector dot ds vector কিমান EDS cos theta অলপ আগত মানে আমি পাইছিলো থিটা কিমান 0 ডিগ্ৰী so E dot ds the total flux through the surface S is আমি small element হে লৈছিলো small area টা কনসিডাৰ কৰিছিলো দাৰ কিমান আছিল এৰিয়া ds so গুটে সারফেস খনৰ মত ফ্লাক্স যদি মই ক্যালকুলেট কৰো কি কৰিম ইন্টিগ্ৰেশন কৰিম কাক ইন্টিগ্ৰেশন কৰিম ds ক ইন্টিগ্ৰেশন কৰিম কোপা কৰিলে কৰিম আমি ইন্টিগ্রেশন কোপা কলে কৰিম গুটে সারফেস খনত কৰিম মানে 0 পৰা গুটে সারফেস খন কভার কৰিম হল so total flux through the surface S is phi equal to surface integration d phi equal to এই ইয়াক ইন্টিগ্রেশন কৰিম এটো বস্তু আমি ds এৰিয়া কাৰণে কৰি এটো পাইছিলো এবা আমি গুটে সারফেস খনত লাগে গুটে হোল সারফেস খনত লাগে সো আমি ইয়াক ইন্টিগ্রেশন কৰিম So phi equal to surface integration d phi e. So phi value here put kora hol. Surface integration e dot ds. So electric field to charge to current to constant bostu hoy gol. So e to bahile ulai gusi ahile integration of ds. Etia gute surface integration jodi korum ki hobo
স্ফিয়াৰটো টোটেল এৰিয়া হ'ব টোটেল সাৰফেস এৰিয়া অফ স্ফিয়াৰ কিমান আছিলে 4 পাই r স্কয়াৰ কাৰণ মই কিমান লৈছিলো ইয়াৰ ডিসটেন্সটো r লৈছিলো সো আমাৰ এই গোটে সাৰফেসখনৰ স্ফিয়াৰৰ সাৰফেস এৰিয়া কিমান আমি সবে জানো 4 পাই r স্কয়াৰ সো ই ভ্যালু ইয়াত পুট কৰি দিলো 1/4 পাই এপসাইলন নট q বাই r স্কয়াৰ সো r স্কয়াৰ কেনসেল হৈ গল পাই কেনসেল হৈ গল 4 কেনসেল হৈ গল কি থাকিলে phi ইকুৱেল টু q বাই এপসাইলন নট দিস proves Gauss theorem I hope তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন তুলে যাও নেক্সট কোৱেশ্চন নহয় নেক্সট টপিক তুলে যাও field due to infinitely long surged wire এটা long surged wire আছিলে এনে দীঘল wire infinitely long কিমান দীঘল আমি নাজানো তাৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড এই ওয়াইডৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আমি বিচাৰিম বা ডিৰাইভ কৰিম সো কনসিডাৰ এ থিন ইনফাইনাইটলি লং স্ট্ৰেইট wire এই ওয়াইডৰ কথা কৈছে এডাল ইনফাইনাইটলি লং wire হয় বহুত থিন হয় having a uniform charge density lambda coulomb per meter এই wire পাতৰ charge density কিমান lambda coulomb per meter এক প্ৰতি মিটাৰত কিমান চাৰ্জ আছে তাত lambda coulomb চাৰ্জ আছে হল to determine the field at a distance r from the line charge a line charge ডালৰ পৰা r distanceত যদি মই ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হয় we choose a cylindrical Gaussian surface of radius r আমি এই লাইনডালৰ ওপৰেদি বা লাইনডাল সেন্টাৰত থৈ এখন Gaussian surface ইমাজিন কৰিব লাগিব এই Gaussian surface খন কেনেকুৱা হ'ব cylindrical তে Gaussian surface কি হয় একদম সিম্পল ভাষা যদি আমি বুজিবলৈ হয় যোনখন সাৰফেসত Gauss law ফলো কৰে তাকে কি বুলি কোৱা হয় Gaussian surface আৰু এই Gaussian surface খনৰ লেংথ লৈছে l with its axis along the line charge so a cylinder to axis ot ki thakibo boli koise a line charge to thakibo boli koise as shown in figure it has a curved surface s1 a figure to mote cylinder da তোমালকে যে কিবা cylindrical object আছে suppose মই কনসিডাৰ কৰিছো এটো object এটো cylindrical object ইয়াৰ এখন curved surface থাকিব আৰু দুখন flat surface ওপৰত এখন তলত এখন ঠিক আছে সো সিলিন্ডাৰটা তোমালকে যদি ঘৰত যিকোনো এটা cylindrical object এটা যদি সোৱা তোমালকে তাৰ তিনিখন সাৰফেস থাকিব এখন কাৰ্ভ সাৰফেস s1 বুলি নাম দিছো আৰু ফ্ল্যাট সাৰফেস দুখন থাকিব এন্ডত s2 আৰু s3 সো এখন s1 সাৰফেস খন এখন কাৰ্ভ সাৰফেস খন s2 ফ্ল্যাট সাৰফেস s3 ফ্ল্যাট সাৰফেস ঠিক আছে এতিয়া আমি প্ৰথম ন এই গুটে কিখন সাৰফেসৰ এটা স্মল এলিমেন্ট কনসিডাৰ কৰিম ইয়াত কাৰ্ভ সাৰফেসত ds1 আৰু ইয়াত ds2 সাৰফেস এখন কনসিডাৰ কৰিছো এখন আৰু ds3 সাৰফেস এখন মানে তিনিখন সাৰফেসত স্মল এৰিয়া এলিমেন্ট কিছুমান আমি কনসিডাৰ কৰিলো ds1 ds2 ds3 আৰু কি হ'ব ইলেক্ট্ৰিক ফিল্ড কোপাক ওলাই যাব ইলেক্ট্ৰিক ফিল্ড কোপা ওলাই যাব ই ইয়াৰ পৰা এনেকৈ ওলাই যাব ন চাৰ্জৰ পৰা ইনফাইনাইটলি লং হয় সো এনেকে আমাৰ স্ক্ৰিনখনৰ ভিতৰলৈ আহিব সৰি স্ক্ৰিনখনৰ বাহিৰলৈ এনেকে ইলেক্ট্ৰিক ফিল্ড ওলাই আহিব স্ক্ৰিনখনৰ ভিতৰলৈও যাব সো সব পিনে এনেকে ওলাই যাব হয়নে সো যদি তেনেকে ওলাই যায় তেতিয়াহ'লে এই সাৰফেসখন আমি যদি কনসিডাৰ কৰো তাৰ এৰিয়া ভেক্টৰটো বাহিৰলৈ থাকিব পাৰপেন্ডিকুলাৰ হৈ ই ভেক্টৰৰ পাৰপেন্ডিকুলাৰ হৈ থাকিব ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেন্ডিকুলাৰ কে ওলাই আহিব আৰু এৰিয়া ভেক্টৰটো পাৰপেন্ডিকুলাৰ হৈ ওলাই আহিব খুব কাৰ্ভ সাৰফেসত ফৰ এক্সাম্পল এটো যদি চাও এই দখত মই যদি কনসিডাৰ কৰো ইলেক্ট্ৰিক ফিল্ড এনেকৈ ওলাই যাব আৰু এৰিয়া এলিমেন্টটো এনেকৈ ওলাই যাব হল এতিয়া তাৰ মানে কি ds1 vector ds1 vector is parallel to e vector এতিয়া যে আমি সেকেন্ড যদি সারফেস খনত চাও এই সারফেস খনত যদি আমি চাও ইলেক্ট্ৰিক ফিল্ড এপিনে ওলাই যাব কিন্তু এৰিয়া এলিমেন্ট এটা ক'ত আছে ওপৰত আছে ইলেক্ট্ৰিক ফিল্ড এনেকে ওলাই গৈছে এৰিয়া এলিমেন্টটো ওপৰলে আছে সো কিমান এংগল বনিব 90 ডিগ্ৰী এংগল বনিব তাৰ মানে পাৰপেন্ডিকুলাৰ হ'ব সো ds2 পাৰপেন্ডিকুলাৰ ই ভেক্টৰ
আৰু সিমিলাৰলি আমি এই সাৰফেসখন যদি চাওঁ এই এৰিয়া এলিমেন্টটো যদি চাওঁ ds3 তলপিনে থাকিব আৰু ই ভেক্টৰটো আকৌ পাৰপেন্ডিকুলাৰকে থাকিব হয় না ds3 লগত পাৰপেন্ডিকুলাৰকে থাকিব সো টোটাল ফ্লাক্স কিমান হ'ব phi ইকুৱেল টু সাৰফেস ইন্টিগ্ৰেশন ই ভেক্টৰ ডট ds ভেক্টৰ হল সো আমি গুৰে তিনিখন সাৰফেস কনসিডাৰ কৰিছো সো surface integration s1 for the s1 surface e dot d s1 so integration of e dot d s2 integration of e dot d s3 fine so কি হ'ব ইয়াত কি হ'ব e dot d s1 cos 0 degree আহিব কাৰণ কি আছিল parallel আছিল হয় না parallel আছিল ইয়াত কি আহিব e dot d s2 cos 90 degree কিয় আহিলে perpendicular আছিল cos 90 degree আহিব আৰু ইয়াতো cos 90 degree আহিব because ইয়াতো perpendicular আছিল এতিয়া আমি সকলোৱে জানো যে cos 90 degree ভ্যালু কিমান 0 হয় যদি 0 হয় এই টার্মটো আৰু এই টার্মটো 0 হৈ থাকিলে কোনো টার্ম থাকিলে অকল এটো টার্ম থাকিলে so phi equal to e integration of ds1 plus 0 plus 0 so integration of ds1 এটো কি হয় যোনটো curved surface হয় এই curved surface to total area so area of the curved surface e into twice by rl etia charge enclosed by the Gaussian surface kiman asile q equal to pi lambda l kan charge density kiman asile lambda asile total jodi l length eta consider korung l length eta total jodi charge density lambda asile total charge kiman asile lambda into l thakibo so q equal to lambda l a Gauss theorem mote phi equal to ki q by epsilon naught Gauss theorem mote phi equal to ki q by epsilon naught a q by epsilon naught jodi hoy ei q value to moi yat put korisu q jagat lambda l by epsilon naught hol etia moi ki korim ei phi jagat lambda l by epsilon naught put korim ei phi itu jagat etu phi no etu phi দুটা একে বস্তু হয় সো lambda l by epsilon naught মই put korim so lambda l by epsilon naught equal to কিমান হ'ব e into 2 pi rl e into 2 pi rl হল এটা l l cancel গুছি যাব এটো l cancel গুছি যাব কি থাকিলে e equal to lambda 2 pi epsilon naught r তার মানে কি পালো ইয়াপা এটো কনস্ট্যান্ট এটো কনস্ট্যান্ট এটো কনস্ট্যান্ট এটো কনস্ট্যান্ট তার মানে কি e inversely proportional to r এটো কাৰ কাৰণে হৈছে লাইন চাৰ্জৰ কাৰণে Thus, electric field of a line charge is inversely proportional to the distance from the line charge. So, line charge or electric field কাৰ লগত inversely proportional হয় line charge or পৰা যোনটো distance ত আমি electric field calculate কৰিম তাৰ লগত inversely proportional হ'ব so বুজি পাইছো যে লাইক এটা কৈ দিয়া next Electric field due to a uniformly charged infinite plane sheet. এখন infinite plane sheet আছে এখন কি আছে infinite plane sheet suppose এখন কি হয় এখন infinite plane sheet মানে এখন পুরা infinite বহুত ডাঙৰ আছে ঠিক আছে মই তাৰে এটা পাৰ্ট suppose তোমালোকক দেখাইছো হল so consider a thin sheet having uniform charge density sigma suppose a sheet corner charge density kiman sigma hoy thik ase we will calculate its electric field at point p at a distance r from it yar par suppose p distance suppose a to distance ami electric field consider korim aru a khonor para a to point ole distance kiman r hol etia ami ki korim imagine a cylindrical Gaussian surface of cross sectional area A আমি এখন cylindrical Gaussian surface consider কৰিম মানে আধাটো এপিনে থাকিব আধাটো এপিনে থাকিব সো যদি কিবা তেনেকুৱা একো নাই ষ্টিল মই তোমালোকক কৈ দিছো এপিনে যদি সোৱা এনেকে আধাটো এনেকে ওলাই থাকিব এটো সাইডে আৰু নেক্সট ইটো আধা এপিনে এনেকে ওলাই থাকিব ঠিক আছে সিলিন্ডাৰটো এপিনৰ পৰা এনেকে আহি এপিনে এনেকে পাৰ হৈ গৈছে and length twice with its axis perpendicular to the sheet.
তাৰ মানে এইখন শীটখন হয় প্লেন শীটখন যাৰ চাৰ্জ ডেন্সিটি কিমান সিগমা হয় আৰু ইয়াত এটা গছিয়ান সাৰফেস এখন কনসিডাৰ কৰিছো সিলিন্ড্ৰিকেল গছিয়ান সাৰফেস সো এই সিলিন্ডাৰটো লেংথ কিমান টোটাল কিমান টুৱাইছ আৰ মানে এই শীটখনৰ পৰা এডোখৰ আৰ এপিনে এডোখৰ আৰু এই সিলিন্ডাৰটো ক্ৰছ সেকশনাল এৰিয়া কিমান এ ক্লিয়াৰ Next কি কৈছে As the lines of forces are parallel to the curved surface of the cylinder the flux through the curved surface is 0 এতিয়া যদি এই যখন curved surface থাকিব electric field এনেকে গৈছে so curved surface of parallel কে গৈছে so curved surface of parallel কে যদি গৈছে তাৰ মানে ইয়াত যদি মই এৰিয়া এলিমেন্টটা কনসিডাৰ কৰো এৰিয়া এলিমেন্টটো এৰিয়া ভেক্টৰটো ওপৰলে থাকিব তাৰ মানে কি যদি প্যাৰেলাল কার্ভ সারফেস এটা যিকোনো এখন সারফেসৰ যদি প্যাৰেলাল কে ইলেক্ট্ৰিক ফিল্ড গৈ আছে আমি ফ্লাক্স নাপাও ফ্লাক্সৰ ডেফিনেশনটো হেতু আছিল যে যোনখিনি ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বা ইলেক্ট্ৰিক ফিল্ড লাইন্স পারপেন্ডিকুলারলি এখন সারফেসৰ মাজেদি পাৰ হৈ যাব হেখিনিকে আমি ইলেক্ট্ৰিক ফ্লাক্স বুলি কওঁ যদি প্যাৰেলাল কে গুটি হবা প্যাৰেলাল কে যদি গুছি গৈছে আমি ফ্লাক্স নাপাও ফিজিক্যালি আমি কবলে গলে আৰু ম্যাথমেটিক্যালি যদি চাবলে হয় এৰিয়া ভেক্টৰটো ওপৰলে থাকিব ইলেক্ট্ৰিক ফিল্ড এপিনে থাকিব হেতৰ মাজত এংগল কিমান বনি থাকিব 90 ডিগ্ৰী হয়নে হয় হয় হবই লাগিব এতিয়া the flux through the plane end faces of the cylinder is এতিয়া এখন পজিটিভ চাৰ্জ প্লেন শীটখন এপিনে এখিনি ইলেক্ট্ৰিক ফিল্ড ওলাই গৈছে এপিনে এখিনি ইলেক্ট্ৰিক ফিল্ড ওলাই গৈছে ইয়া যদি এৰিয়া এ হয় ইয়াৰো এৰিয়া এ হ'ব যদি এৰিয়া এ হয় ইয়াতো আমি ফ্লাক্স এখিনি পাম ইয়াতো আমি ফ্লাক্স এখিনি পাম সো টোটাল ফ্লাক্স কিমান হ'ব phi = ea + ea twice ea সো ফ্লাক্সৰ আমাৰ বাই ডেফিনেশন ফ্লাক্সৰ আমাৰ কি আছিল ইলেক্ট্ৰিক ফিল্ড ইনটু এৰিয়া হল যদি ভিডিও ফ্লাক্সৰ ভিডিও নাই সব প্লিজ চাই লবা A charge enclosed by the Gaussian surface কিমান আছিল q = sigma a যেহেতু charge density sigma আছিল so Gaussian surface কোনত কিমান charge enclosed হৈ থাকিব q = sigma a তেতিয়াহে পাম sigma = q/a হয়নে হয় ডেফিনেটলি হয় আৰু গছ থিওৰাম মতে phi = q/epsilon0 q ভ্যালু কিমান sigma a so phi = কিমান পালো sigma a/epsilon0 ইয়াত জাস্ট q ভ্যালুটো পুট কৰি দিছো এতিয়া এটো এটা phi একে বস্তু আমি ইকুৱেল কৰি দিম সো ইকুৱেল এটা কৰিলো sigma a/epsilon0 = 2ea সো e = কি sigma/2 epsilon0 আৰু ভেক্টৰ ইকুৱেল যদি চাবলে হয় e ভেক্টৰ = sigma/2 epsilon0 n cap টো কি হয় এটা ইউনিট ভেক্টৰ normal to the plane and going away from it so আমি এটো লাস্ট ভিডিও নকো আমি নেক্সট ভিডিওটো হৰু নেক্সট ভিডিওটো এটো আমি ডিসকাস কৰিম ঠিক আছে বাই বাই থ্যাংক ইউ চ্যানেলটো সাবস্ক্ৰাইব কৰি লবা